এদিনাখন এখন গাঁৱত এটা কুকুৰাৰ ফাৰ্ম পৰিদৰ্শন কৰিবলৈ এজন চৰকাৰী পৰিদৰ্শক আহিল। পৰিদৰ্শকে ফাৰ্মখন নিৰীক্ষণ কৰিলে আৰু ফাৰ্মৰ প্ৰথমজন মালিকক সুধিলে, আপুনি আপোনাৰ কুকুৰাবোৰক কি খুৱায়? প্ৰথম মালিকে অলপ উৎসাহেৰে ক'লে, আমি আমাৰ কুকুৰাবোৰক চাউল খুৱাওঁ। পৰিদৰ্শকৰ মুখখন খঙত ৰঙা পৰি গ'ল আৰু তেওঁ কঠোৰ মাতেৰে ক'লে, এইবোৰ কি খাদ্য খুৱাইছে? এইবোৰ পুষ্টিকৰ ভিটামিন খাদ্য নহয়, ইয়াক গ্ৰেফতাৰ কৰক, সি চৰকাৰক ফাঁকি দি আছে। পৰিদৰ্শকে লগত অহা কনিষ্ঠবলজনক আদেশ দিলে আৰু এই আদেশমতে কনিষ্ঠবলজনেও প্ৰথম মালিকজনক গ্ৰেফতাৰ কৰিলে। ইয়াৰ পিছত পৰিদৰ্শকজনে আনজন দ্বিতীয় মালিকৰ ফালে ঘূৰি চালে আৰু একেটা প্ৰশ্নকে সুধিলে, আপুনি আপোনাৰ কুকুৰাবোৰক কি খুৱায়? দ্বিতীয় মালিকে চিন্তা কৰিলে আৰু ভয়তে উত্তৰ দিলে, ছাৰ, আমি আমাৰ কুকুৰাবোৰক ভাত খুৱাওঁ। পৰিদৰ্শকজনৰ আকৌ খং উঠিল আৰু খঙেৰে ক'লে, ভাত খুৱাওঁ? এইটো পুষ্টিকৰ ভিটামিন খাদ্য নহয়, বৰ বেয়া খাদ্য, এইটোকো গ্ৰেফতাৰ কৰ। লগে লগে পৰিদৰ্শকজনৰ আদেশমতে দ্বিতীয় মালিককো কনিষ্ঠবলজনে গ্ৰেফতাৰ কৰিলে। এতিয়া পাল আহিল আমাৰ নগেনৰ। সি দুয়ো মালিকৰ অৱস্থা দেখি ইতিমধ্যে ভয় খাইছিলি। পৰিদৰ্শকে নগেনক একেটা প্ৰশ্নই সুধিলে, আপুনি আপোনাৰ কুকুৰাবোৰক কি খুৱায়? নগেনে ভয়তে ক'লে, ছাৰ, আমি আমাৰ কুকুৰাবোৰক একো নোখুৱাওঁ। আমি প্ৰত্যেক কুকুৰাকে যাৰ যি মন যায় খাবলৈ 5 টকাকে দিওঁ।